আমি ইয়াতে সকলো NSM এমপ্লয়ীসকলে আমি ইয়াতে একগোট হৈছোঁ। আমাৰ মেমৰেণ্ডাম CM ছাৰলৈ, ছেক্ৰেটাৰীলৈ, জইণ্ট ছেক্ৰেটাৰীলৈ সকলোকে পঠিওৱা হৈছে, কিন্তু এতিয়ালৈকে একো গুৰুত্ব দিয়া নাই। যোৱা 20 ফেব্ৰুৱাৰীতো এটা আমাৰ NSM এমপ্লয়ীৰ এটা স্বচ্ছলতা হৈ গৈছে, কিন্তু এতিয়ালৈকে চৰকাৰে আমাক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, কোনো ধৰণৰ আমাক এতিয়ালৈ ৰেছপন্স কৰা নাই। চ' আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছাৰক আৰু স্বাস্থ্যমন্ত্ৰী ছাৰক আমি এয়া অনুৰোধ জনাইছোঁ যে আমাক সকলো NSM এমপ্লয়ীক আমাক স্কেল পে দিয়ক, আমাৰ চাকৰি 7 পে কমিশ্যন দিয়ক আৰু আমাৰ চাকৰি ৰেগুলাৰ কৰাৰ ব্যৱস্থা কৰক। কাৰণ ইয়াতে ৰেগুলাৰ এমপ্লয়ী যিবিলাক আছে সিহঁতে সমান কাম কৰি আছে, সিহঁতে যি কাম কৰি আছে আমিও সেই একেই কাম কৰি আছোঁ, কিন্তু আমি দৰমহাটো আমি NSM কৰ্মচাৰীয়ে দৰমহাটো কম পাই আছোঁ। According to our designation, according to our qualification, we are not getting sufficient salary. So please চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে যিহেতু ৰেগুলাৰ চাকৰি সেইবিলাকত যিবিলাক ক্ৰাইটেৰিয়া আছে, যিবিলাক সুবিধাবিলাক পাই আছে, আমি NSM এমপ্লয়ী সকলোৱে আমি সেইখিনি সা সুবিধা আমি পাব লাগে। কাৰণ আমি কাম সমানে কৰি আছোঁ, সিহঁতে যদি পাই আছে, হোৱাই নট আমি কিয় নাপাম? আমিও পাব লাগে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ দাবী সোনকালে মানি লওক। আমাৰ প্ৰথমতে আমাৰ পে স্কেলটো প্ৰদান কৰক, তাৰপিছত আমাক ৰেগুলাৰটো কৰিব লাগে। আৰু অহা 7 পে কমিশ্যন আহি আছে, সেই 8 পে পাই আছে, তো আমাৰো সেইখিনি ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। কৰ্মচাৰীখিনি 2006 পৰা আজিলৈকে কাম কৰি আছোঁ, কিন্তু আমি এটা টেবুলত কাম কৰি কোনোবাই 60,000 পাই আছে, কোনোবাই 30,000 পাই আছে। গতিকে এইটো বৈষম্য যাতে নাথাকে, আমাক সমকামৰ সমদৰমহা দিব লাগে আৰু ইকুৱেল পে। আৰু আমাৰ CM ছাৰে কৈছিল যে যেতিয়ালৈকে আমাৰ পোষ্টখিনি ৰেগুলাৰ নহয় তেতিয়ালৈকে 7 পে কমিশ্যনৰ আণ্ডাৰত আমাক সপ্তম দৰমহা দি থাকিব, কিন্তু আজিলৈকে সেইটো কাৰ্যকৰী হোৱা নাই। অতি দুখৰ বিষয়। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দাবীখিনি মানি লয়, যেতিয়ালৈকে আমাৰ NSM কৰ্মচাৰী চাকৰিখিনি নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে আমাক সপ্তম দৰমহা আয়োগ মতে দৰমহা দিয়ে।